অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে ইয়াতে কেইবাটাও DRDAৰ মথাউৰি ভাঙিছিলে, সেইকেইটা আমি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু চক্ৰ গগৈ ডাঙৰীয়াই মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰীৰ আমাৰ যে এজন ব্যক্তি, অত্যন্ত বেয়া কথা যে তেখেতৰ ছুইচাইড নোটত কেইজনমান ব্যক্তিৰ কথা উল্লেখ আছে। সেইটো আচলতে কৰিব নাপায়। সেইটো নিশ্চয়কৈ আইনে ষ্ট্ৰিক্ট একশ্যন ল'ব বুলি মই ভাবোঁ আৰু ল'ব বুলি আশাও কৰোঁ। এনেকৈ ব্লেকমেইল কৰি মানুহক মৃত্যুমুখত পেলোৱা ঘটনাটো ভাল ঘটনা নহয়। মই এই ঘটনাৰ দুখ প্ৰকাশ কৰি গৰিহণা দিছোঁ। অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে ইয়াতে কেইবাটাও DRDAৰ মথাউৰি ভাঙিছিলে, সেইকেইটা আমি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু চক্ৰ গগৈ ডাঙৰীয়াই মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰীৰ আমাৰ যে এজন ব্যক্তি, অত্যন্ত বেয়া কথা যে তেখেতৰ ছুইচাইড নোটত কেইজনমান ব্যক্তিৰ কথা উল্লেখ আছে। সেইটো আচলতে কৰিব নাপায়। সেইটো নিশ্চয়কৈ আইনে ষ্ট্ৰিক্ট একশ্যন ল'ব বুলি মই ভাবোঁ আৰু ল'ব বুলি আশাও কৰোঁ। এনেকৈ ব্লেকমেইল কৰি মানুহক মৃত্যুমুখত পেলোৱা ঘটনাটো ভাল ঘটনা নহয়। মই এই ঘটনাৰ দুখ প্ৰকাশ কৰি গৰিহণা দিছোঁ। অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে ইয়াতে কেইবাটাও DRDAৰ মথাউৰি ভাঙিছিলে, সেইকেইটা আমি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু চক্ৰ গগৈ ডাঙৰীয়াই মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰীৰ আমাৰ যে এজন ব্যক্তি, অত্যন্ত বেয়া কথা যে তেখেতৰ ছুইচাইড নোটত কেইজনমান ব্যক্তিৰ কথা উল্লেখ আছে। সেইটো আচলতে কৰিব নাপায়। সেইটো নিশ্চয়কৈ আইনে ষ্ট্ৰিক্ট একশ্যন ল'ব বুলি মই ভাবোঁ আৰু ল'ব বুলি আশাও কৰোঁ। এনেকৈ ব্লেকমেইল কৰি মানুহক মৃত্যুমুখত পেলোৱা ঘটনাটো ভাল ঘটনা নহয়। মই এই ঘটনাৰ দুখ প্ৰকাশ কৰি গৰিহণা দিছোঁ।